নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্য মই ধৰিত্ৰী বৰখা এটা সময় আছিল যেতিয়া ছাত্ৰ বা ছাত্ৰীৰ সমগ্ৰ দায়িত্ব এগৰাকী শিক্ষকক দিয়া হৈছিল এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে কেনে ধৰণৰ ব্যৱহাৰ কৰিব সকলোৰে সন্মুখত সমগ্ৰ দায়িত্ব এগৰাকী শিক্ষকৰ ওপৰত দিয়া হৈছিল যে শিক্ষকগৰাকী সকলো কথা শিকাব ছাত্ৰ ছাত্ৰী আৰু যেতিয়াই এগৰাকী শিক্ষকে শাসন কৰিছিল সেই সময়ৰ কথা কৈছো তেতিয়া কিন্তু এগৰাকী অভিভাৱকে স্কুললৈ গৈ প্ৰশ্ন কৰা নাছিল যে মোৰ লৰা ছোৱালীক শাসন কৰিবলৈ আপুনি কোন কিন্তু যেতিয়াৰে পৰা এনে ধৰণৰ প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে এগৰাকী অভিভাৱকে তেতিয়াৰে পৰা ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হ'বলৈ লৈছে পুনৰবাৰ এখন বিদ্যালয়ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা আমি সেই কাহিনী আজি আপোনালোকক ক'বলৈ বিচাৰিছো শেহতীয়াকৈ বহুকেইখন বিদ্যালয়ত সংঘটিত হৈছে বহুকেইটা ঘটনা আৰু দৰঙৰ কথা যদি ক'বলৈ যাওঁ দৰঙত ছাত্ৰৰ মাজত যি কাজিয়া হৈছিল সেই কাজিয়াত প্ৰাণ গৈছিল একেখন স্কুলৰে নৱম শ্ৰেণীৰ এজন ছাত্ৰৰ ইতিমধ্যে সেই ঘৰখনত এতিয়া কি পৰিস্থিতি সেই দৃশ্য সকলোৱে দেখিছে আৰু মিডিয়া এথিক্সৰ খাতিৰত হয়তো আমি কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাব নোৱাৰো যোৰহাটৰ দহতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়টো সংঘটিত হৈছিল ছাত্ৰৰ মাৰপিটৰ ঘটনা আৰু এইবাৰ তেজপুৰত সহপাঠীৰ আক্ৰমণত ৰাঙলি হ'ল শ্ৰেণীকোঠা অল চেইন্টছ ডিঅ'চেন স্কুলত সংঘটিত হৈছে সহপাঠী ছাত্ৰক আক্ৰমণৰ ঘটনা আৰু বিদ্যালয়খনৰ ৬ষ্ঠ শ্ৰেণীত পঢ়ি থকা এজন ছাত্ৰক শ্ৰেণীকোঠাতে আক্ৰমণ কৰে সহপাঠী ছাত্ৰই সামান্য কথাতে কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু তাৰ পাছত ষ্টিলৰ পানীৰ বটলেৰে ছাত্ৰজনক আক্ৰমণ কৰিছে কিমান ভয়ংকৰ ঘটনা সংঘটিত হৈছে এবাৰ আপুনি কল্পনা কৰক এটা সামান্য কথাত ষ্টিলৰ পানীৰ বটলেৰে এগৰাকী ছাত্ৰক আক্ৰমণ কৰিছে আৰু আক্ৰমণ কৰাৰ পাছতে শ্ৰেণী কোঠাতে ঢলি পৰিছিল সেই ছাত্ৰজন আৰু তাৰ পাছত বিদ্যালয় কৰ্তৃপক্ষই অভিভাৱকক খবৰ দিলে আৰু খবৰ দিয়াৰ পাছতে বিদ্যালয়খনত উপস্থিত হৈছে পৰিয়ালৰ লোক আৰু ততাতৈয়াকৈ ছাত্ৰজনক লৈ যোৱা হ'ল চিকিৎসালয়লৈ আৰু এই সন্দৰ্ভত মন্তব্য আছে আমাৰ হাতত সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰথমে এই মন্তব্যটো শুনি লওঁ মোৰ ল'ৰা ক্লাছ 6ত পঢ়ে অল চেইন্টছ স্কুল তাৰ লগৰ ল'ৰা এজনে বটলেৰেদি মূৰত মাৰি দিলে মাৰি দিয়াৰ লগে লগে তেজৰে এনেকৈ ধৰণৰ তেজ ওলাল যে গোটেই স্কুল ইউনিফৰ্মটো আৰু বেগ গোটেইখিনি তেজৰি হৈ গ'ল তাৰপিছত মোৰ স্কুল কৰ্তৃপক্ষৰ পৰা ফোন এটা আহিল ক'লে যে আপোনাৰ ল'ৰাক ভৰিত দুখ পাইছে আপুনি আহি লৈ যাওক তাৰ ক্লাছৰুমত গোটেইখিনিতে তেজ তো মই ক'লোঁ যে সিহঁতক ক'লোঁ যে ফাৰ্ষ্ট তোমালোকেতো ট্ৰিটমেণ্ট আপোনালোকে দিব লাগিছিল না ফাৰ্ষ্ট ট্ৰিটমেণ্টটো দিব লাগে আপোনালোকে ফাৰ্ষ্ট সিহঁতক ডক্টৰ তাত লৈ যাওক হস্পিটেল তাত লৈ যাওক কি হৈছে চাওক তাৰপিছত কোনে দুখ কি দুখ এইবিলাক পাছত হ'ব এইখিনি কথা ক'লোঁ আৰু এইকাৰণে মই এতিয়া স্কুলৰ ওপৰত কেছ ধৰিম যে যাতে পৰৱৰ্তী সময়তো এনেধৰণৰ নহয় কিহৰ কাৰণে কেইদিনমান আগতেই আপুনি চিপাঝাৰৰ ক্ষেত্ৰত যে 10ম শ্ৰেণীৰ ছাত্ৰই 9ম শ্ৰেণীৰ ছাত্ৰক উপহাৰ কৰি মৃত্যুবৰণ কৰিব লগা হ'ল এনেধৰণৰ কাৰ্য যাতে নহয় কিয়কি এই স্কুলখনৰ আগশাৰীৰ স্কুল এনেধৰণৰ বাচ্চাবিলাকৰ আজি মোৰ বাচ্চাৰ লগত হৈছে কালি বেলেগৰ বাচ্চাৰ লগত নহ'ব বুলি কি গেৰেণ্টি আছে আৰু ভুক্তভোগী ছাত্ৰজনে মূৰৰ পিছফালে আঘাত পাইছে আৰু আঘাত পোৱাৰ কথা জনাইছে অভিভাৱকে আৰু এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে এতিয়া ভুক্তভোগী ছাত্ৰজনৰ পৰিয়ালটোৱে এই ঘটনাৰ পাছতে এতিয়া যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বিদ্যালয়খনৰ অধ্যক্ষই যিহেতু এই ঘটনা সংঘটিত হৈছে তাৰ পাছত এতিয়া হস্তম হৈছে বিদ্যালয় কৰ্তৃপক্ষ আৰু তাৰ পাছতে এতিয়া যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বিদ্যালয়খনৰ অধ্যক্ষই মন্তব্য আছে মন্তব্য শুনক 6 পিৰিয়ডত হ'ল মানে লৰা কাজিয়া লাগিলে টিচাৰে তেতিয়ালৈকে ওলাই আহিলে এটা ঘটনাটো ঘটিছে আমি ল'ৰাবিলাকক বাৰে বাৰে কওঁ যে কাজিয়া পেচাল কৰিব নালাগে টিফিন টাইমতো ঘূৰি আমি চাওঁ আমি ৰাউণ্ড লৈয়ে থাকোঁ কিন্তু হঠাৎ 1-2 মিনিটৰ ভিতৰতে এইটো ঘটনা ঘটি যায় তাৰপিছত এটা ল'ৰা আন এটা ল'ৰাক পানী বটল দি মাৰিলে জোৰকৈ মাৰিলে তাৰ জোৰকৈ তেজ ওলাইছে আমিতো এতিয়া একো কৰিব নোৱাৰোঁ কৰ্পৰেল পানিছমেণ্টটো একো দিব নোৱাৰোঁ কিন্তু আমি এইটোৱে বিচাৰোঁ যে ল'ৰা বাৰে বাৰে কাজিয়া কৰি থাকিব নোৱাৰোঁ চাই আছে এডমিনিষ্ট্ৰেশ্যন ফালৰ পৰা আমি চাই আছোঁ কিন্তু কেতিয়াবা কিবা এটা ভুল হৈ যায় এই ভুলৰ সময়ত মানে এইটো ঘটনাটো ক্লাছৰুমত হৈছে আমাক আহি পেলাই ইমিডিয়েটলি কৈছে আমি ফাৰ্ষ্ট এডটো লগাই দিছোঁ আৰু বিদ্যালয় চলি থকাৰ সময়তেই এনেধৰণৰ ঘটনা সংঘটিত হোৱাত এতিয়া অভিভাৱক চিন্তিত হৈ পৰিছে প্ৰতিগৰাকী অভিভাৱক চিন্তিত হৈছে কিয়নো ইটোৰ পিছত সিটো খবৰ আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিদ্যালয়ত সংঘটিত হৈছে এনেধৰণৰ ঘটনা আৰু এইবাৰ তেজপুৰত এই ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছতেই এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ
তেজপুৰত যি ঘটনা সংঘটিত হ'ল ছাত্ৰজনৰ লগত যি ঘটনা সংঘটিত হৈছে তাৰ পাছত এতিয়া প্ৰতিগৰাকী অভিভাৱক চিন্তিত হৈ পৰিছে কিয়নো কাইলৈ হয়তো তেওঁলোকৰ সন্তানৰ লগতো এনেধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে আমি এইবিলাক যিবিলাক দেখি আছো বৰ্তমান স্কুলত হৈ আছে বৰ সৰু মানে অল ক্লাছতে বহুত ঘটনা হৈ আছে এইবিলাক আমি প্ৰথমতে আমি অভিভাৱকসকলে তেখেতসকলক আমি এটা ঘৰত শিষ্টাচাৰ শিকাব লাগিব সকলোকে তেখেতসকলক আমি যাতে অমায়িক হয় সৎ হয় কাজিয়া পেচাল যাতে নকৰে প্ৰথমতে ঘৰখন তাৰপিছত স্কুলতো প্ৰেৰ সময়ত মই যিটো ভাবিছোঁ প্ৰাৰ্থনাৰ সময়ত এটা শিক্ষা দিয়া ভাল সকলোৱে তেওঁলোকক এটা যাতে 5 মিনিট সময় হ'লেও এইবিলাক ঘটনা যাতে নহয় তেওঁলোকক যাতে শিক্ষা দিব পৰা যায় সেইটো মই হোৱাটো বিচাৰিছোঁ আৰু প্ৰকৃততে বিদ্যালয়ৰ অনুশাসনহীনতাৰ বাবে সংঘটিত হৈছে নেকি এনে ঘটনা এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে অভিভাৱক স্কুল কৰ্তৃপক্ষ সচেতন নহলে এনে ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু তাৰ বাবে হয়তো অসম চৰকাৰে এক সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত ইতিমধ্যে সকলোৱে গম পাইছে যে 6ষ্ঠ আৰু 7ম শ্ৰেণীত চৰিত্ৰ পাঠ অন্তৰ্ভুক্ত কৰোৱা হ'ব যেহেতু নীতি শিক্ষাৰ জ্ঞান দিব লাগিব এতিয়া শিক্ষাৰ্থীক এতিয়া যেন অভাৱ হৈছে নীতি শিক্ষাৰ আৰু যাৰ বাবে এতিয়া চৰকাৰে এই সিদ্ধান্তও লৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত আপুনি কি ভাবে আপোনাৰ মতামত আমাক জনাব পাৰিব কমেন্ট সেকশন খোলা আছে আৰু এই ভিডিঅটো শেষলৈ চাই থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছো